আমাৰ মাইনৰিটিৰ যিমান দল সংগঠন আছে তেওঁলোকক মই এটা বিনম্ৰ আহ্বান কৰিব খোজো যে আপোনালোকে এটা ঐক্যমঞ্চ এটা গঠন কৰক আৰু কিছু কমন মিনিমাম এজেণ্ডা হাতত লওক যে আমাৰ মানুহখিনি এই ৰহাতলৈ যোৱা জাতিটোক আপোনালোকে কেনেকৈ উদ্ধাৰ কৰিব কেনেকৈ সংস্কাৰ আনিব কেনেকৈ অপৰাধ প্ৰৱণতা কমাব কেনেকৈ শিক্ষাৰ সঞ্চাৰ কৰিব শিক্ষাৰ পোহৰ বিলাব এই কথাখিনিৰ ওপৰত আপোনালোকে এটা ঐক্যমঞ্চ গঠন কৰক অচিৰেই কাৰণ বৰ্তমানে থকা যিকেইটা আমাৰ পলিটিক্যাল পাৰ্টি আছে ৰাজনৈতিক নেতৃত্ব আছে তেওঁলোক আমাৰ বন্ধু নহয় আটাইকেইটাই শত্ৰু কোনোবাই ডাঙৰ শত্ৰু কোনোবাই সৰু শত্ৰু মিয়া লোকসকল এই কথাটো চিন্তা কৰাটো দৰকাৰ যে আপোনাক যদি শত্ৰুৱে আকাশ মাৰ্গৰ পৰা পেলাই দিছে কোনোবাই আপোনাক পেৰাচুটটো দি বচাব লাগিছিলে তা আপোনাৰ বন্ধু ক'ত গ'ল আপোনাৰ ত্ৰাণকৰ্তা ক'ত গ'ল যাক আপোনালোকে যুগ যুগ ধৰি ভোট দিয়ে যাক আপোনালোকে যুগ যুগ ধৰি অন্ধৰ দৰে সমৰ্থন কৰে ব্লাইণ্ডলি সাপোৰ্ট কৰে তেওঁলোকে আজি ক'ত গ'ল তেওঁলোকে আজি নিমাতি কইনা তেওঁলোক আজি নিৰাপদ দূৰত্বত অৱস্থান কৰিছে গৌৰৱ গগৈ আপোনালোকৰ হৈ কিয় মাতিব তেওঁৰ পিতাই আমাৰ কাৰণে কেতিয়াও মাত নামাতিলে তেওঁৰ পিতাই আমাক দি গ'ল ডিটেনশ্যন কেম্প বৰ্তমানে যিকেইটা পাৰ্টি আছে কংগ্ৰেছ বিজেপি AIUDF তাৰ এটাও আমাৰ কাৰণে ত্ৰাণকৰ্তা বা মচিহা নহয় আমি আটাইখিনি ঐক্যবদ্ধ হ'ব লাগে এটা নতুন মঞ্চ গঠন কৰিব লাগে আমাৰ ৰিপ্ৰেজেণ্টেশ্যন খুবেই উইক আমাক কোনেও ৰিপ্ৰেজেণ্ট কৰিব নোখোজে হয়তো আমি অলপ নিজেও ইন্ট্ৰস্পেক্ট কৰা দৰকাৰ আত্মসমালোচনা কৰাৰ দৰকাৰ যে ক'ত কি প্ৰব্লেম আছে আমাৰ পৰা কিয় সকলোৱে নিৰাপদ দূৰত্বত থাকিব খোজে আমাৰ হৈ কিয় কোনো মাত মাতিব নোখোজে এই কথাখিনি আমি অলপ গভীৰকৈ চিন্তা কৰিব লাগিব মই মাইনৰিটি সংগঠনসকলক আৰু এটা অনুৰোধ কৰিব খোজো যে আপোনালোকে কম্প্ৰমাইজ নকৰিব যেতিয়া আপোনালোকে গম পাব যে কৰবাত কিবা অপৰাধ হৈছে আমাৰ মিয়া বা মাইনৰিটি মানুহৰ ফালৰ পৰা বাঘৰ দৰে জপিয়াই পৰক তাক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ কাৰণে লাগি যাওক কৰবাত নহয় কৰবাত আমাৰো প্ৰব্লেম আছে আজি আটাইতকৈ বেছি চুৰ ডকাইত ধৰ্ষণ ড্ৰাগছ মদ ভাং এইবিলাক সেৱন কৰা এইবিলাকত জড়িত কোন মানুহ যিখিনি পৰিসংখ্যা আছে যি ষ্টেটিষ্টিক্স আছে ক্ৰাইমৰ যি ধৰণৰ এটা আমাৰ পৰিসংখ্যা যেতিয়া ক্ৰাইম ডিটেকশ্যন হয় ক্ৰাইমৰ ওপৰত যেতিয়া ৰিপৰ্ট আহে সেইখিনিৰ ওপৰত অলপ আমি আলোকপাত কৰিব লাগে আলোচনা কৰিব লাগে যে আমাৰ মাজতে কিয় অপৰাধ প্ৰৱণতা বেছি মই শৃংখল চলিহা আৰু তেওঁৰ সতীৰ্থসকলক এটা অনুৰোধ জনাম যে আপোনালোকে খাটি খোৱা নিৰীহ লোকসকলৰ ওপৰত অত্যাচাৰ নকৰিব তেওঁলোকক পেটত লাথ নামাৰিব তেওঁলোকে সৰু সৰু কাম কৰিবলৈ তাত গৈছে পৰিয়াল পোহপাল দিয়াৰ কাৰণেহে গৈছে যিবোৰ খাটি খোৱা দৰিদ্ৰ লোক আছে তেওঁলোকৰ ওপৰত আপোনালোকে উগ্ৰ জাতীয়তাবাদটো যাতে নেদেখুৱায় কাৰণ এইবিলাকে নিজৰ পৰিয়ালৰ পোহপাল দিয়াৰ কাৰণে গৈছে কোনো নেতা হ'বলৈ যোৱা নাই ক'তো মাটি কিনিবলৈ যোৱা নাই আপোনালোকৰ মাটি দখল কৰিবলৈ যোৱা নাই মই ভাবোঁ যে আমি আটাইবোৰে দৰিদ্ৰ যিখিনি নিকিন দুখীয়া লোক আছে তেওঁলোকৰ প্ৰতি আমি সংবেদনশীল হ'ব লাগে তেওঁলোকৰ প্ৰতি আমি ছাপৰ্টিভ হ'ব লাগে আৰু এটা কথা ক'ব খোজো যে অপৰাধীৰ ধৰ্ম জাতি বৰ্ণ এইবোৰ চাব নালাগে কাৰণ যি সময়ত ধিঙত এটা নাৰকীয় ঘটনা হ'ল তাৰ ঠিক পিছতেই হোজাইটো এটা হ'ল ধিঙৰ সেই ল'ৰাটোতো এটা অশিক্ষিত ল'ৰা আছিলে মদাহী হয়তো ড্ৰাগছো লৈছিলে কিন্তু হোজাইত যিটো হ'ল যিটো বিশ্বজিৎ দাস নামৰ যিজন লম্পট তেওঁ এজন শিক্ষক তেওঁ নিজৰ ছাত্ৰীক এগৰাকী মাইনৰ ষ্টুডেণ্টক ধৰ্ষণ কৰি আকৌ ভিডিঅ'টো ভাইৰেল কৰাৰ কথা ওলাইছে তো তাত আপোনালোকে সেই জাতিটোক কাঠগড়াত থিয় কৰালেনে বা আমাৰ মাইনৰিটি আমি কৈছোঁ নেকি যে তেওঁৰ গোটেই জাতিটোকে প্ৰফাইলিং কৰক কাঠগড়াত থিয় কৰক বৰ্জন কৰক অৰ্থনৈতিক বৰ্জন কৰক বিতৰণ কৰক খেদক সেইবিলাকতো আমি ক'ব যোৱা নাই অসমত যি ধৰণে অপৰাধজনিত ঘটনাবোৰ বৃদ্ধি পাইছে এইটো সকলোৱে চিন্তা কৰাৰ দৰকাৰ আৰু অপৰাধীৰ দৃষ্টিৰে চাব লাগে তেওঁক আপুনি কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক কোনেওতো মানা কৰা নাই ধিঙৰ কাণ্ডৰ যিজন মূল অভিযুক্ত বুলি কোৱা হৈ আছে তেওঁৰ বিৰুদ্ধে কি প্ৰমাণ আছে কি নাই আমিতো নাজানো আমি গম পোৱা নাই কোনো এতিয়া পুলিচৰ পৰা অফিচিয়েল ষ্টেটমেণ্ট অহা নাই তাৰ পিছতো আমিতো পুলিচক সমালোচনা কৰা নাই যে আপোনালোকে ইমান দুৰ্বল নেকি এটা সৰু ল'ৰা এটা অপৰাধী সি আপোনালোকৰ বেষ্টনীৰ পৰা পলাই যায় জাপ মাৰি পুখুৰীত পৰে আমিতো সেইটো সমালোচনা কৰিব যোৱা নাই ইভেন বৰভেটি গাঁৱৰ লোকে আপোনালোকক যি ধৰণে এটা উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে তেওঁলোকেতো কোনো কাৰণতে তেওঁক সমৰ্থন কৰা নাই বৰঞ্চ তাৰ জানাজা বয়কট কৰিলে ৰাজহুৱা কবৰস্থানত তাক জানাজা কৰিব নিদিলে ইভেন কি তাৰ ডেড বডিটো ৰাস্তাৰে আনিব দিয়া নাই পুখুৰীৰ মেটেকাৰ মাজেৰে আনিব লগা হৈছে তো গাঁওবাসীয়ে ইমানখিনি কঠোৰ পদক্ষেপ লোৱাৰ পিছতো আপোনালোকে যদি সন্দেহৰ আৱৰ্তত ৰাখে এটা কমিউনিটিক এইটো ঠিক নহয় আৰু মিয়া লোকসকলক কৈছোঁ আপোনালোকে এতিয়া সংস্কাৰ হওক আইন কানুন মানক আইন কানুন মানি চলক আইনৰ পৰিপন্থী কোনো কামত আপোনালোকে নাযাব নহ'লে কি হ'ব আপোনালোকৰ মাজৰ দুজনে বেয়া কাম কৰিব বাকী 98% মানুহে উলুৰ লগত বগৰী পুৰা যোৱা দি কোলাটেৰেল ডেমেজ হয় বাকীখিনি সকলোৱে কাঠগড়াত থিয় হ'ব লাগে প্লাছ
কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাৰ পিছতো বাৰে বাৰে চিঞৰি চিঞৰি কোৱাৰ পিছতো যে আমি অপৰাধীক সমৰ্থন নকৰোঁ, আমি অপৰাধীৰ কঠোৰ শাস্তি ডিমাণ্ড কৰোঁ, তাৰ পিছতো কিন্তু আপোনাক কোনো বিশ্বাসত নল'ব। তে মিয়া ভাইসকল, আপোনালোকে আৰু অলপ সজাগ হওক, সচেতন হওক, আপোনালোকে জানি উঠক আপোনাৰ শত্ৰু কোন, মিত্ৰ কোন, আৰু যাক আপোনালোকে একপক্ষীয়ভাৱে ভাল পাই আহিছে সেই পাৰ্টিটোৱে আপোনালোকক অকণমান হ'লেও ভাল পায় নে নাপায়। কাৰণ বেয়া সময়ত আপুনি গম পায় যে কোন আপোনাৰ লগত আছে, কোন আপোনাৰ পৰা আঁতৰত আছে। ইংৰাজীত কয় এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড। গতিকে এই কথাখিনি মই ক'ব খোজোঁ। আৰু মাইনৰিটি দল সংগঠনে প্ৰয়োজন হ'লে নতুন এটা ঐক্য মঞ্চ গঠন কৰক, এটা নতুন ফৰাম গঠন কৰক। আৰু এতিয়া আমাৰ ৰিপ্ৰেজেণ্টেশ্যন ষ্ট্ৰং হ'ব লাগে, প্ৰগ্ৰেছিভ হ'ব লাগে। আমাৰ মাজত যিখিনি অপৰাধ প্ৰৱণতা আছে, যিখিনি বেয়া কাম হয়, জুৱা, ভাং, তীৰ, নাৰীজনিত অপৰাধ যিমান আছে, সেইখিনিৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰক। আৰু আগন্তুক 5 বছৰৰ ভিতৰত যাতে আমাৰ সমাজখন অপৰাধ নিৰ্মূল হৈ পৰে, অপৰাধমুক্ত এখন সমাজ আমি সকলোৱে বিচাৰোঁ। এইখিনি কৈয়ে মই আজি এইখিনিতে সামৰিলোঁ। আশা কৰোঁ যে আপোনালোকে মোৰ কথাখিনি গুৰুত্ব সহকাৰ লৈ কিবা এটা বিবেচনা কৰিব। ধন্যবাদ।